হাই এভৰিৱান, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতি 9টা বাজিছে। ৰাতি ভাতৰ লগত খোৱাৰ কাৰণে এখন আঞ্জা বনাম। ভাবিলোঁ আপোনালোককো আঞ্জাখন বনোৱা দেখুৱাম। কণীৰে কি দি বনাম, কেনেকৈ বনাম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব কেনেকৈ বনাম। এতিয়া মই কিটচেনলৈ গৈ বনোৱা আৰম্ভ কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এয়া চাওক, ৰেচিপিটোৰ কাৰণে এইখিনি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। আজি আপোনালোকক বনাই দেখুৱাম কেপচিকাম, বিলাহী, কণী ধুনীয়াকৈ এখন আঞ্জা বনাই দেখুৱাম। এটা কেপচিকাম ধুনীয়াকৈ ধুই লৈছোঁ, এইটো কাটি ল'ম। বিলাহী 2টা কাটি ল'ম। কণী 3টা লৈছোঁ। ধইনাৰ পাত লৈছোঁ, তেজপাত লৈছোঁ, আৰু এটা পিঁয়াজ, এটা নহৰু ধুনীয়াকৈ পিঁয়াজটো কাটি লৈছোঁ। নহৰুটো ধুনীয়াকৈ এৰুৱাই লৈছোঁ, আৰু জলকীয়া 4টা লৈছোঁ। এতিয়া ৰেচিপিটোৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ। এতিয়া কেপচিকাম আৰু বিলাহী 2টা ধুনীয়াকৈ কাটি ল'ম। এইটো ধুনীয়াকৈ কাটি ল'ম। অলপমান মিডিয়াম কৰি কাটি লৈছোঁ কেপচিকামটো। এতিয়া বিলাহী 2টা একেলগে কাটি ল'ম। বিলাহী 2টা সৰুকৈ কাটি ল'ম। এতিয়া ৰেচিপিটোৰ কাৰণে এইখিনি ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। কণীখিনি মাজে মাজে ধুনীয়াকৈ কাটি দি দিম। কণীকেইটাও কাটি ল'লোঁ একেলগে। এতিয়া আঞ্জাখন বনাম, আপোনালোকে শেষলৈ চাই থাকিব। এয়া চাওক, কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি দিছোঁ। এতিয়া কেইটামান পাঁচফোৰণ দি ল'ম। এতিয়া নহৰু পিঁয়াজখিনি একেলগে দি ল'ম। তেজপাতখিনি একেলগে দি দিছোঁ। এইখিনি এতিয়া ভাজি ল'ম। এইখিনি অলপমান ভালকৈ ভাজি ল'ম। এয়া চাওক, ধুনীয়াকৈ এইখিনি ভাজি ল'লোঁ। এতিয়া ৰংগুড়াখিনি দি দিম। এয়া চাওক, ৰংগুড়া দি দিছোঁ। এতিয়া কণী 3টা একেলগে ভাজি ল'ম। এতিয়া ইয়াতে বিলাহীখিনি দি দিম। এয়া চাওক, বিলাহীখিনি দি দিছোঁ। অলপমান বিলাহীখিনি কণীৰ লগত একেলগে ধুনীয়াকৈ ভাজি ল'ম। বিলাহীখিনি প্ৰথমতে ধুনীয়াকৈ ভাজি দিলে আঞ্জাখন বহুত সোৱাদ লাগে। এতিয়া কেপচিকামখিনি দি দিম। এয়া চাওক,
এইখিনি দি দিছোঁ। এতিয়া জোখমতে নিমখখিনি দি ল'ম একেলগে। এয়া চাওক নিমখ দি দিছোঁ। এইখিনি অলপমান জুইটো কমাই দি ভাজি ল'ম। এনেকৈ বনাই খালে বহুত সোৱাদ লাগে। এতিয়া জলকীয়া কেইটা দি দিম। এয়া চাওক জলকীয়া কেইটা দি দিছোঁ। এইখিনি অলপমান ভাজি ল'ম ধুনীয়াকৈ। এয়া চাওক ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া অলপমান জালুকৰ গুড়া দি দিম। এয়া চাওক জালুকৰ গুড়া এচামুচ দি দিছোঁ। জালুকৰ গুড়া যিহেতুকে দিছোঁ, অলপমান জালুকৰ গুড়া দি ভাজি দি দিম ধুনীয়াকৈ। এনেকৈ কাহ চৰ্দি হ'লে জালুকৰ গুড়া দি এনেকৈ বনাই খালে বহুত আৰাম লাগে খাই। কাহ চৰ্দিও ভাল হৈ যায়। আপোনালোকে এনেকৈ বনাই খাব, বহুত সোৱাদ লাগে। এতিয়া অলপমান ইয়াতে পানী দি দিম। এতিয়া পানীখিনি দি ল'ম। এয়া চাওক গৰম পানী দি দিছোঁ। এতিয়া অলপমান টাইম উতল আহিব দিম। অলপমান উতল অহাৰ পিছত ধনিয়াৰ পাতখিনি দি দিম। এতিয়া অলপ উতল আহিব দিছোঁ। এয়া চাওক আঞ্জাখন ধুনীয়াকৈ উতল আহিছে। জলকীয়া কেইটা অলপমান ভাঙি দি দিছোঁ। এয়া চাওক এতিয়া ধনিয়াৰ পাতখিনি দি দিম। এয়া চাওক ধনিয়াৰ পাতখিনি দি দিছোঁ। এয়া চাওক অতি কম সময়তে ধুনীয়াকৈ আপোনালোকক বনাই দেখুৱালোঁ। আপোনালোকেও এনেকৈ বনাই খাব। এয়া চাওক এয়া চাওক আঞ্জা হৈয়ে গ'ল। আপোনালোকক গৰমে গৰমে ডিছ এখনত লৈ দেখুৱাই দি আছোঁ। এতিয়া আঞ্জা হৈয়ে গ'ল। গেছটো বন্ধ কৰিম। এতিয়া আপোনালোকক গৰমে গৰমে ধুনীয়াকৈ ডিছত লৈ আঞ্জা দেখুৱাই দিম। এয়া চাওক
আপোনালোকে এনেকৈ বনাই খাব জালুক দি ধুনীয়াকৈ। এয়া চাওক, জলকীয়া বেছিকৈ খালে বেছিকৈ দিব পাৰিব। এয়া চাওক, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।